হাই ফ্ৰেণ্ডছ, আবেলি চাহৰ লগত খাব পৰা আজি এটা মই ৰেচিপি বনাইছিলোঁ, তাৰে শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত। মই গোমধান লৈছিলোঁ, গোমধানখিনি গুচাই এয়া মিক্সিত পিচি লৈছিলোঁ। তাৰপিছতে বাতিটোত উলিয়াই তাৰ লগত দিবৰ কাৰণে চুজি, অলপ চুজি দিছোঁ। পিঠাগুড়ি আৰু বেচন গোটেইখিনি আপুনি মিক্স কৰি তাতে নিমখ মছলা যদি দিব বিচাৰে দিব পাৰে, দি পেলাই সেনেদৰে আমি পিঠা বা পকৰি বনাৰ দৰে বনাই লওঁ। গোমধানটো এনেও বহুত ভাল হয়, সৰু ল'ৰা ছোৱালীৰ কাৰণে ভাল, বহুত প্ৰটিন থাকে। সেইকাৰণে যেতিয়া গোমধান ওলায় আমি এনেদৰে বনাই খাব পাৰোঁ। খাই ভালো লাগে, ল'ৰা ছোৱালীবিলাকেও খাই ভাল পায়। তো আবেলি চাহৰ লগত খাব পৰা এটা ভাল ৰেচিপি বুলি ক'ব পাৰি। আপোনালোকে ট্ৰাই কৰি চাব, যদি ভাল লাগে মোক ফ'ল' কৰিব। নমস্কাৰ।